সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যি গাঁৱলীয়া অঞ্চলত যিসকল খেলুৱৈ এতিয়া অপৰিত্যক্ত অৱস্থাত আছে তেখেতসকলৰ যি ভৱিষ্যত এটা ভাল খেল প্ৰদৰ্শন কৰিব পাৰে। তেখেতসকলে ডিষ্ট্ৰিক্ট লেভেলত এতিয়া VCDC লেভেল খেলিছে। ইয়াৰ পিছত যিটো টিম ইয়াৰ পৰা উইনাৰ হ'ব তেখেতসকলে ডিষ্ট্ৰিক্ট লেভেলত খেলিব। ডিষ্ট্ৰিক্ট লেভেলৰ পৰা গৈ তেখেতসকলে ষ্টেট লেভেলত খেলিব। হয়তো ভগৱানে কৰক তেখেতসকলক যাতে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেখেতসকলে খেলিব পৰাৰ এটা মানে উৎসাহ উদ্দীপনাৰ কাৰণে যি প্ৰমোদ বড়ো ডাঙৰীয়াই মহান পদক্ষেপ লৈছে তাৰ কাৰণে মই ধন্যবাদ তেখেতক জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰথম যিটো টিম জয়ী হ'ব প্ৰথম টিমটোৱে 7,000 পাব আৰু যিটো ৰানাৰ্ছ আপ হ'ব মানে পৰাজয় বৰণ কৰিব আজি ফাইনেলত তেখেতসকলে 5,000 পাব আৰু মেন অফ দ্য মেটচ 2,000 টকা আছে, এটা ট্ৰফি আছে। হয় এইটোৱে মানে কি ইয়াৰে বিটিআৰ অঞ্চলত যিসকল খেলুৱৈ তেখেতসকলে এটা প্লেটফৰ্ম পোৱা নাছিলে, তো প্ৰমোদ বড়ো ডাঙৰীয়াই যি মহান পদক্ষেপ এটা লৈছে যি বিটিআৰ অঞ্চলৰ খেলুৱৈসকলে যাতে এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাব পাৰে তাৰ কাৰণে এটা পদক্ষেপ লৈছে। মই সকলোকে ৰাইজকে এইটোৱে আহ্বান জনাইছোঁ যে তেখেতসকলৰ যিসকল সৰু সৰু কণ ল'ৰা ছোৱালী আছে তেখেতসকলকো যাতে খেলাৰ কাৰণে উৎসাহ উদ্দীপনা জগায় আৰু ভৱিষ্যত এনেকুৱা ধৰণৰ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ আছে তেখেতসকলেও হয়তো এনেকুৱা ধৰণৰ মহান পদক্ষেপ লৈছে। মাজতে খেল মহাৰণ হৈছিল, তাতেও আমাৰ যথেষ্ট খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত পাইছে, খেলৰ কাৰণে সুবিধা অকণ পাইছে। বিটিআৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ সুবিধা পাব বুলি মই আশা কৰিছোঁ। পোনপ্ৰথমতে মই আমাৰ বৰ্তমানৰ বিটিআৰৰ যি সন্মানীয় চিফ ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে যে এনেকুৱা এটা পদক্ষেপ লৈছে। তো VCDCৰ পৰা আপোনাৰ চিলেকশ্যন হৈ জিলা পৰ্যায়ত যাব। জিলাৰ পৰা তেওঁলোকে তাৰমানে হয়তো ভৱিষ্যতলৈকে তেখেতসকলৰ পদক্ষেপৰ কাৰণে আমাৰ বিটিআৰৰ পৰা ভাল মানে খেলুৱৈ কেইজনমান হ'লেও ইয়াৰ পৰা ওলাই যাব মানে ভৱিষ্যতৰ পৰালৈ। গতিকে এই ক্ষেত্ৰত মানে ল'ৰা ছোৱালীবিলাকে আজিও অত্যাধুনিক যুগত মোবাইলত ব্যস্ত থাকে। তো মোবাইল চাই মানুহৰ মনবিলাক মানে ডিপ্ৰেশ্যন ভুগি থাকে, পঢ়া শুনাৰ প্ৰতিও মনোযোগ নাথাকে, শৰীৰৰ মানে ক্ষেত্ৰতো বহুত মানে অসুবিধাৰ সন্মুখীন হয়, মা দেউতাকৰ কথাও নুশুনে। তো এই ক্ষেত্ৰত আমি আগতে দেখিছিলোঁ, আমিও খেলিছিলোঁ, তেতিয়া খেলা ধূলা কৰাৰ পিছত আমাৰ এক্সাৰচাইজ এটা হৈছিল, জবৰদস্তি খেলিছিলোঁ। তো তাৰ কাৰণে আমাৰ শৰীৰটো মেইনটেইন কৰি ৰাখিব পাৰিছিলোঁ, পঢ়াৰ প্ৰতিও আমাৰ এটা মানে ইণ্টাৰেষ্ট বহি গৈছিল। তো এতিয়া সেইকাৰণে তেখেতক মই ধন্যবাদ দিছোঁ যে এই পদক্ষেপ লোৱাৰ কাৰণে যে ল'ৰা ছোৱালীখিনি কমচে কম উঠি অহা নৱপ্ৰজন্মই যিখিনি খেলুৱৈ আছিল তেখেতসকলৰ খেলা দেখি নৱপ্ৰজন্মই যাতে ফুটবল খেলা যে এটা আছে সেই ক্ষেত্ৰত ইণ্টাৰেষ্টটো বহিব। তো কণ ল'ৰা ছোৱালীবিলাকে অনাগত দিনত তাৰমানে তেখেতসকলো খেলাৰ কাৰণে ইণ্টাৰেষ্ট দিব। তো এই ক্ষেত্ৰত বহুত এটা প্ৰফিট হ'ব বুলি মই ভাবিছোঁ। এই ক্ষেত্ৰত মানে আমি ধৰি লওক টাইম দিব নোৱাৰোঁ, ৰাতিপুৱা যোগাসন কৰিবই লাগে নিয়ম মতে শৰীৰৰ কাৰণে, তো আমি টাইম দিব নোৱাৰোঁ, স্কুলৰ কথা আছে, মানে পঢ়া শুনাৰ কথা আছে। গতিকে তাৰ পৰা আকৌ আহিয়েই টিউশ্যনৰ ব্যৱস্থা কৰা হয়, কাৰণ আজিৰ দিনত মানে ধৰি লওক মেৰিট বেচিছত মানে চাকৰি বাকৰিবিলাকৰ প্ৰয়োজন হৈ পৰিছে। মানে মেৰিট নহ'লে কোনো এটা স্থান নাপায় পঢ়া শুনাৰ ক্ষেত্ৰত। তো সেইকাৰণে এই মানে ধৰ ল'ৰা ছোৱালীবিলাকক সেই ক্ষেত্ৰত পঢ়াৰ প্ৰতি গুৰুত্ব দিয়াৰ কাৰণে গাৰ্জেনসকলে এই খেলা ধূলাটোৰ প্ৰতি গুৰুত্ব নোহোৱা হৈ গৈছে। তো এই কাৰণে মই ক'ব বিচাৰিছোঁ চব বস্তু সমান দিব লাগে, যে পঢ়া শুনা খেলা ধূলা সকলো থাকিব লাগে। খেলা ধূলাটো বেছি মোৰ মতে থাকিলে শৰীৰটো ভাল থাকিব, শৰীৰ ভাল থাকিলেহে মানুহ হৈ জীয়াই থাকিব পাৰিব ন। মোৰ কথাটো সেইটোৱে আৰু।